গৃহমন্ত্ৰীয়ে কৈ দিছিলে হামনে কৰ দিখায়া যেতিয়া হিন্দু বাংলাদেশীৰ নাম বেছিকৈ ওলাল তেওঁলোকে এনআৰচিৰ পৰা পিছুৱাই গ'ল এতিয়াতো প্ৰশ্নই নুঠে 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশী তেওঁলোককতো কাৰ জৰিয়তে সোমাই ল'লে বাকি যিখিনি ৰৈছে তাৰে ভিতৰত আপোনাৰ 3 লাখ কিমান হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে এনআৰচিত এপ্লাই কৰা নাই 19 লাখৰ কথা মই কৈ আছো দেই 3 লাখ কিমানে এপ্লাই কৰে সেইখিনিতো এনেও নাম সোমাবই তেওঁলোক ভূমিপুত্ৰ খিলঞ্জীয়া প্ৰশ্নই নুঠে বাকি যিখিনি আছে সেইখিনি আপোনাৰ হিন্দু বাংলাদেশী কাৰ জৰিয়তে নামখিনি সোমালে বাকি যি উলাই যিখিনি উলাই সন্দেহযুক্ত ইছলাম ধৰ্ম মুছলিম ধৰ্মৰ মানুহ যিখিনি উলাই তাৰো আপুনি চাব কিছু বাপেকৰ যদি নাম আছে পুতেকৰ নাম নাই এনেও নাম সোমাব গিৰিয়েকৰ যদি নাম আছে ঘনিয়েকৰ নাম নাই এনেও নাম সোমাব সো এই যে 1985 চনৰ পৰা বা অসম আন্দোলনৰ পৰা 2025 লে যিমান আমি মানে হেৰুৱালো হেৰি কৰিলো এনআৰচি নামত 1600 কোটি টকা খৰচ কৰিলো গোটেইখিনি কৰিলো গৈ থৈ ওলাব 4 জন বা 5 জনে বিদেশী ওলাব সো আজিৰ দিনটোত এনআৰচিৰ মতে 4 জন বা 5 জনে ওলাব ইলেকশনৰ আগত তেখেতে এতিয়া আৰু বহুত নতুন নতুন কথা ক'ব যদি 3 জন এসিএস বিষয়ে গোটেই কামখিনি কৰিছে 5000 টকা লওঁতে আপুনি এনেকে হাত ডাঙাই অপৰাধী সো সেই 3 জন এসিএস বিষয়াক এতিয়ালৈ কিয় এৰেষ্ট কৰা নাই লগতে আমাৰটো সন্দেহ হয় যে 3 জন এসিএস বিষয়াৰ কথাটো কৈ তেওঁ হাজেলাকহে সেফগাৰ্ড দিছে হাজেলাক বচাইছে হাজেলাক কিয় আজি এতিয়া পলুৱাই পঠোৱা হ'ল হাজেলাক যিদিনাখন পলুৱাই পঠাইছিলে হেদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এটো অসমৰ জয় অসমীয়াৰ জয় আৰু আজি আকৌ এনআৰচিৰ ক্ষেত্ৰত অসমীয়াৰ গাত গোটেই বস্তুটো চেলিব বিচাৰিছে মই ভাবো যে তেখেতৰ কিবা এটা হৈছে কিবা এটা কিবা এটা প্ৰবলেম হৈছে যাৰ মই ভাবো মোৰ অভিজ্ঞতা মতে যে তেখেতৰ কিবা এটা প্ৰবলেম হৈছে যাৰ কাৰণে তেখেতে এতিয়া জিটি কথা কোৱা আৰম্ভ কৰিছে সো মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কয় কেন্দ্ৰীয় চৰকাৰৰ বিষয়খিনি আপুনি কেন্দ্ৰীয় চৰকাৰলৈ এৰি দিয়ক আৰু আপোনাৰ হাতৰ বিষয়খিনি আপুনি আপোনাৰ হাতলৈ ৰাখক এনআৰচিৰ বাস্তৱ ভিত্তি হ'ল 17 অক্টোবৰ 2024 562/2011 311/2015 কেছৰ জাজমেন্টৰ পিছত এইখন ফাইনেল এনআৰচি যিমান বিদেশী নাম সোমাইছে তেওঁলোকৰ নাম এনআৰচিত সোমাই গ'ল Rule 10 আপোনাৰ Rule 10 Foreigners Tribunal Act Order 1964 মতে এতিয়া মানুহখিনিক আকৌ যদি বিচাৰে তেওঁলোকক বিচাৰি ওলাব পাৰে আৰু তেওঁলোকক ডিটেক্ট কৰিব পাৰে কেছ কৰিব লাগে ডিটেক্ট কৰিব পাৰে ডিপোৰ্ট কৰিব পাৰে যেটো কৰে ডিপোৰ্ট কৰাটো মিছা কথা এতিয়ালে বাংলাদেশৰ লগত কোনো ট্ৰিটি নাই এতিয়াতো প্ৰশ্নই নুঠে 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশী তেওঁলোককতো কাৰ জৰিয়তে সোমাই ল'লে